হাই বন্ধু বান্ধৱীসকল, আজি মই চুলিত কি তেল লওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া মই লৈ লৈছোঁ নাৰিকল তেলৰ বটল 10 টকীয়া দুটা লৈছোঁ, আৰু এইফালে লগতে লৈছোঁ মই এল'ভেৰা আৰু নৰসিংহ পাত লৈছোঁ, আৰু জবা ফুল 3-4 পাহমান লৈছোঁ, আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ আহিছে আৰু বৰ ধুনীয়া গোন্ধ এটা আহিছে ইয়াৰ পৰা। আৰু আপোনালোকৰো যদি কাৰোবাৰ চুলি সৰিছে বা অফি হৈছে তেতিয়াহ'লে এই তেলটো ব্যৱহাৰ কৰিবচোন আপোনালোকেও। মই এনেকৈ ঘৰতে বনাই ব্যৱহাৰ কৰোঁ চুলিত। আৰু এয়া দেখিছেনে, জবা ফুলৰ কালাৰ ইমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া গোন্ধ এটা ওলাই আছে। এয়া আৰু অলপ মই ভাজিম ইয়াতে। প্ৰায় হৈছেহি আৰু তেলটো। এয়া চাওকচোন কি ধুনীয়া কালাৰ আহিছে। এয়া মই চেকনিত চেকি ল'লোঁ, ইমান ধুনীয়া কালাৰ আহিছে নহয়। আপোনালোকেও এবাৰ লগাই চাবচোন এই তেলটো বনাই পিনে। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰ আহিছে একদম।